নমস্কাৰ মই কষ্ট্ৰী বৰা আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত পেষ্ট্ৰিৰ গোটেইকেইটা প্লেটফৰ্মলৈ। আজি মই আপোনালোকৰ মাজত এটি ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ, য'ত মই ইমান বছৰ ধৰি মোৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা কিছুমান কালেক্টিভ ইনফৰ্মেশ্যন আৰু এনেকুৱা মানে তথ্য যি হয়তো শুনিবলৈ অবিশ্বাস্য লাগে, কিন্তু এই এডিকশ্যনৰ পাৰ্টটোৰ ক্ষেত্ৰত এইবোৰ বস্তু খুব বেছি ইম্পৰ্টেণ্ট হৈ যায় জনাটো। চাওক, এডিকশ্যন যেতিয়া আমি ষ্টাৰ্ট কৰোঁ যিকোনো লেভেলৰ পৰা ষ্টাৰ্টিং টু হাই লেভেললৈ, আমাৰ টলাৰেঞ্চ বাঢ়ি যায় আৰু বিহেভিয়াৰেল নিউৰ' ট্ৰান্সমিটাৰত চেঞ্জেছ বা নিউৰন্স ইত্যাদিবোৰত তাৰ প্ৰভাৱ আমাৰ লাইফষ্টাইলত দেখা পোৱা যায়। কিন্তু ইয়াতকৈও নেচেচেৰী আৰু এটা কথা জনাটো প্ৰয়োজনীয় হৈ যায়, যেতিয়া এডিক্টিভ বিহেভিয়াৰবোৰ শ্ব' কৰা হয় বা যেতিয়া আমি এডিকশ্যনৰ বিহেভিয়াৰবোৰ চাওঁ বা ষ্টাডি কৰি লওঁ, তেতিয়া এটা কথা জানিব পাৰি, যিসকল লোকে এডিকশ্যন প্ৰলংগিং টাইমৰ পৰা ইউজ কৰাৰ কাৰণে তেওঁলোকৰ কেমেষ্ট্ৰি, ব্ৰেইন কেমেষ্ট্ৰিত বিভিন্ন প্ৰকাৰৰ পৰিৱৰ্তনৰ কাৰণে তেওঁলোকৰ যিবোৰ নিগেটিভ আৰু হাৰ্ছ বিহেভিয়াৰ ডেভেলপ হয়, সেইবোৰ সময়ৰ লগে লগে এটা এনেকুৱা হেবিট আৰু লুপত পৰিণত হয়, যি হেবিট আৰু লুপত তেওঁলোকে বেলেগক পেইন দিয়াটো বা তেওঁলোকে তেওঁলোকৰ মাস্কিং একশ্যনছৰ দ্বাৰা বেলেগক খুব ইজিলি, কুইকলি, ভলেনেৰেবলি হাৰ্ট কৰাটো এটা খুব ইজি টাস্ক বা তেওঁলোকৰ একশ্যনছত পৰিণত হয়। চ' যেতিয়াই আমি এডিকশ্যনৰ ৰিকভাৰীৰ কথা কওঁ, তেওঁলোকৰ বিহেভিয়াৰবোৰটো স্পণ্টেনিয়াছলি বা আমি থেৰাপিৰ দ্বাৰা ভাল কৰাৰ ট্ৰাই কৰোঁ বা সেইখিনি আমি বহুত ক্ষেত্ৰত বহুত টাইম কনজিউমিং হ'লেও সেইখিনি আমি মেনেজ কৰিব চেষ্টা কৰোঁ। কিন্তু তাৰ লগতে তেওঁলোকৰ যিটো ইনচাইড পেটাৰ্ণ অফ একশ্যনছ, মানে ডুইং ছাম একশ্যনছ টুৱাৰ্ডছ আদাৰ পিপল বা বেলেগ বস্তুৰ কাৰণেও সেই একশ্যনছটো ইম্পৰ্টেণ্ট হয়, মানে ছুপাৰভাইজ কৰা বা সেই একশ্যনছখিনিৰ লগত তেওঁলোকে যাতে নিগেটিভ এটা হেবিট ইনচাইটত ডেভেলপ কৰি নলয়, তাৰ কাৰণে তাৰ ৰিকভাৰী বা তাৰ ৰিমুভৰ কাৰণে কাম কৰা। চ' এডিক্টিভ বিহেভিয়াৰৰ লগত যিখিনি আমাৰ বিহেভিয়াৰ ঠিক কৰা মানে থেৰাপিউটিক প্ৰচেছ আছে, সেয়া কৰাৰ লগতে তেওঁলোকৰ ইনচাইড একশ্যনছ, যিটো আমাৰ থট প্ৰচেছৰ একশ্যনছ হয়, সেই থট প্ৰচেছৰ একশ্যনছটোৰো ইম্প্ৰুভমেণ্ট আৰু ৰিকভাৰী খুবেই বেছি জৰুৰী হয়। থেংক ইউ ছ' ভেৰি মাছ।